কৃষিকাৰ্যৰ লগত মই জড়িত। মই খেতিয়ক, মোৰ দেউতাক কৃষিকাৰ্যৰ লগত জড়িত। আৰু ৰাতিপুৱা মই পথাৰত গৈছিলোঁ হাল মাৰিবৰ কাৰণে। তেওঁলোকে এইখিনি কৰিলে। মানে এই পৰিয়ালটোত মানে আৰু বহুকেইজন মানে জেলত আছে। আগতে তেওঁলোকে মাৰ্ডাৰ কৰিছে। সেই বৈভাৱিকে দেখুৱাই আছে আমাৰ মাটিখিনি তেওঁলোকক তাতে বিক্ৰী কৰি দিব লাগে। বিক্ৰী নকৰি দিলে মাৰি পেলাব, মাটিত যাব নিদিব, সেইবিলাক তেওঁলোকে আগতে কৈ আছিলে। কিন্তু আজি যেতিয়া পথাৰত গৈছোঁ মোক অকলে পাই সেইখিনি আঘাত কৰিলে। পূৰ্বৰ কিবা আখেজ আছিলে? পূৰ্বৰ তেনেকুৱা একো আখেজ নাই। মানে তেওঁলোকৰ মানে এটা হেৰি মানে আমাৰ মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। তাতে আমাৰ 3.5 বিঘা মাটি আছে। এই মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। কৃষিকাৰ্যৰ লগত মই জড়িত। মই খেতিয়ক, মোৰ দেউতাক কৃষিকাৰ্যৰ লগত জড়িত। আৰু ৰাতিপুৱা মই পথাৰত গৈছিলোঁ হাল মাৰিবৰ কাৰণে। তেওঁলোকে এইখিনি কৰিলে। মানে এই পৰিয়ালটোত মানে আৰু বহুকেইজন মানে জেলত আছে। আগতে তেওঁলোকে মাৰ্ডাৰ কৰিছে। সেই বৈভাৱিকে দেখুৱাই আছে আমাৰ মাটিখিনি তেওঁলোকক তাতে বিক্ৰী কৰি দিব লাগে। বিক্ৰী নকৰি দিলে মাৰি পেলাব, মাটিত যাব নিদিব, সেইবিলাক তেওঁলোকে আগতে কৈ আছিলে। কিন্তু আজি যেতিয়া পথাৰত গৈছোঁ মোক অকলে পাই সেইখিনি আঘাত কৰিলে। পূৰ্বৰ কিবা আখেজ আছিলে? পূৰ্বৰ তেনেকুৱা একো আখেজ নাই। মানে তেওঁলোকৰ মানে এটা হেৰি মানে আমাৰ মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। তাতে আমাৰ 3.5 বিঘা মাটি আছে। এই মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। কৃষিকাৰ্যৰ লগত মই জড়িত। মই খেতিয়ক, মোৰ দেউতাক কৃষিকাৰ্যৰ লগত জড়িত। আৰু ৰাতিপুৱা মই পথাৰত গৈছিলোঁ হাল মাৰিবৰ কাৰণে। তেওঁলোকে এইখিনি কৰিলে। মানে এই পৰিয়ালটোত মানে আৰু বহুকেইজন মানে জেলত আছে। আগতে তেওঁলোকে মাৰ্ডাৰ কৰিছে। সেই বৈভাৱিকে দেখুৱাই আছে আমাৰ মাটিখিনি তেওঁলোকক তাতে বিক্ৰী কৰি দিব লাগে। বিক্ৰী নকৰি দিলে মাৰি পেলাব, মাটিত যাব নিদিব, সেইবিলাক তেওঁলোকে আগতে কৈ আছিলে। কিন্তু আজি যেতিয়া পথাৰত গৈছোঁ মোক অকলে পাই সেইখিনি আঘাত কৰিলে। পূৰ্বৰ কিবা আখেজ আছিলে? পূৰ্বৰ তেনেকুৱা একো আখেজ নাই। মানে তেওঁলোকৰ মানে এটা হেৰি মানে আমাৰ মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। তাতে আমাৰ 3.5 বিঘা মাটি আছে। এই মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। কৃষিকাৰ্যৰ লগত মই জড়িত। মই খেতিয়ক, মোৰ দেউতাক কৃষিকাৰ্যৰ লগত জড়িত। আৰু ৰাতিপুৱা মই পথাৰত গৈছিলোঁ হাল মাৰিবৰ কাৰণে। তেওঁলোকে এইখিনি কৰিলে। মানে এই পৰিয়ালটোত মানে আৰু বহুকেইজন মানে জেলত আছে। আগতে তেওঁলোকে মাৰ্ডাৰ কৰিছে। সেই বৈভাৱিকে দেখুৱাই আছে আমাৰ মাটিখিনি তেওঁলোকক তাতে বিক্ৰী কৰি দিব লাগে। বিক্ৰী নকৰি দিলে মাৰি পেলাব, মাটিত যাব নিদিব, সেইবিলাক তেওঁলোকে আগতে কৈ আছিলে। কিন্তু আজি যেতিয়া পথাৰত গৈছোঁ মোক অকলে পাই সেইখিনি আঘাত কৰিলে। পূৰ্বৰ কিবা আখেজ আছিলে? পূৰ্বৰ তেনেকুৱা একো আখেজ নাই। মানে তেওঁলোকৰ মানে এটা হেৰি মানে আমাৰ মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। তাতে আমাৰ 3.5 বিঘা মাটি আছে। এই মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে।